তিনিচুকীয়াত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে প্ৰৱৰ্তন দামচাও অশ্বিনী চেতিয়া সোঁৱৰণী বজ্ৰকণ্ঠ বঁটা প্ৰদান কৰা হয় প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞাক। প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত উপস্থিত থাকে আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালা আৰু বীৰ লাচিত সেনাৰ শৃংখল চলিহাসহ জাতি জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ। প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা উদ্বোধন কৰে আটাছুৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰমোদ বৰুৱা। আপোনালোকে যি অকৃত্ৰিম মৰমমূলক যাচিলে যিটো বঁটা আপোনালোকে আগবঢ়াইছে টাই আহোম ছাত্ৰ সন্থাৰ মাধ্যমেৰে মঞ্চৰ সন্মুখত সকলোখিনিয়ে দামচাও অশ্বিনী চেতিয়াৰ সোঁৱৰণী বজ্ৰকণ্ঠ বঁটা। মই 100% জানো যে সেই বঁটাটোৰ বাবে মই একেবাৰে উপযুক্ত নহওঁ। তাৰ পিছতো আপোনালোকৰ যিটো মৰম, আগ্ৰহ আৰু আন্তৰিকতাক 100% সমান্তৰালভাৱে স্বীকাৰ কৰি মই উপযুক্ত নহয় বুলি জানিও সেই বঁটাটো আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে অনাগত সময়ত যি আস্থা আৰু বিশ্বাস আপোনালোকে আমাৰ ওপৰত ৰাখিছে সেয়া যাতে আমি আগবঢ়াই লৈ যাবলৈ সক্ষম হওঁ, ভগৱানে আমাক শক্তি প্ৰদান কৰে। আৰু এইখিনি সময়তেই দামচাও প্ৰয়াত ডিম্বেশ্বৰ গগৈসহ দামচাও অশ্বিনী চেতিয়া, দামচাও হিটলাৰ দিহিঙীয়া, দামচাও ভৰত বুঢ়াগোহাঁই, দামচাও মীনাৰাম গগৈ, দামচাও জয়ন্ত সন্দিকৈ, দামচাও ৰাজীৱ ফুকনকে আদি কৰি 1988 চনৰ পৰা 88 চনৰ 14 আৰু 15 জুলাইৰ পৰা আজিৰ দিনটোলৈকে খ্যাত অখ্যাত নেতা কৰ্মী যিসকলৰ ত্যাগৰ বিনিময়ত টাই আহোম ছাত্ৰ সন্থাই আহি এই পৰ্যায় পাইছেহি, তেখেতসকলৰ আত্মা ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আৰু চিৰশান্তি কামনা কৰিছোঁ। আজি মই উদ্বোধনী ভাষণটো খুব আগ্ৰহেৰে শুনিলোঁ মাননীয় প্ৰমোদ বৰুৱা ডাঙৰীয়াৰ, আৰু তাৰ পিছত মই বিশেষ আচলতে মই যিকেইটা কথা ক'ম বুলি ভাবি আছিলোঁ বা আহিছিলোঁ সেই কথাকেইটাই তেখেতে সোঁৱৰাই দিলে। তাৰপিছত আৰু মোৰ বিশেষ ক'ব লগা নাই।